এষ্ট্ৰেল ট্ৰেভেল, এই কথাটো হয়তো কিছুমানে শুনিছে, কিছুমানে নাই শুনা। এই এষ্ট্ৰেল ট্ৰেভেল বা পাষ্ট লাইফ ৰিগ্ৰেশ্যন আমাৰ আগতে বহু ঋষিমুনিয়ে কৰিছিলে বা এতিয়াও বহুতে কৰে, বহু যোগী বা সাধকে কৰে। আৰু বৰ্তমান সময়ত বহু ডক্টৰে, বহু হিপন'থেৰাপিষ্টে এই এষ্ট্ৰেল ট্ৰেভেল বা পাষ্ট লাইফ ৰিগ্ৰেশ্যন এই জগতখনৰ ওপৰত কাৰ্য কৰে। আৰু বহু সময়ত সেনেকৈ তেওঁলোকে বহুত পেচেণ্টক, বহুত ৰোগীক তেওঁলোকে ভাল কৰাৰ কথাও শুনিবলৈ পোৱা যায়। এতিয়া এই এষ্ট্ৰেল ট্ৰেভেল মানেনো কি? এষ্ট্ৰেল ট্ৰেভেল মানে হৈছে আমাৰ এই যিটো স্থূল শৰীৰ, যিটো আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰিব পাৰি, সেই স্থূল শৰীৰটোৰ বাহিৰেও আৰু এটা শৰীৰ আমাৰ লগত আছে। সেই শৰীৰটো হৈছে সূক্ষ্ম শৰীৰ, বহুতে এষ্ট্ৰেল বডি বুলিও কয়, বা সেই শৰীৰটো প্ৰকৃততে এটা শক্তি ক্ষেত্ৰৰ নিচিনা বা শক্তি বডিও বুলিও ক'ব পাৰে। এষ্ট্ৰেল বডি বা সূক্ষ্ম শৰীৰ জৰিয়তে আমাৰ ঋষিমুনিসকলে যাত্ৰা কৰিছিলে, বিভিন্ন জগতলৈ যাত্ৰা কৰিছিলে। সেনেকৈ শ্ৰীৰামকৃষ্ণ তেওঁ শৰীৰৰ পৰা ওলাই গ'লে 2-3 দিনলৈকে নাহে। সাই বাবাও সেনেকৈ বহুত যাত্ৰা কৰিছিলে। আৰু সেনেকুৱা বহু বিচাৰিলে আপোনালোকে পাব যে যি সূক্ষ্ম শৰীৰৰ দ্বাৰা বা এষ্ট্ৰেল বডিৰ দ্বাৰা এই বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন ঠাইলৈ, বিভিন্ন পেৰেলেল যি ইউনিভাৰ্চ বুলি কয়, পেৰেলেল ইউনিভাৰ্চ যি চলি আছে বা সমান্তৰাল যি বিশ্ব ব্ৰহ্মাণ্ড চলি আছে, সেই সমান্তৰাল ইউনিভাৰ্চতো তেওঁলোকে ভ্ৰমণ কৰিছে। এই কথাবিলাক কোনে বিশ্বাস কৰে, কোনে বিশ্বাস নকৰে, সেই কথাটোৰ ওপৰত মই এই কথাখিনি ক'বলৈ যোৱা নাই। আৰু এই কথাখিনিৰ ওপৰত মোৰ তিলমাত্ৰও সন্দেহ নাই, কাৰণ মই এটা সময়ত বিজ্ঞানৰ পৰা অধ্যয়ন কৰিয়েই এই ৰাস্তাত খোজ দিছিলোঁ। আৰু মোৰ নিজেও এটা অভিজ্ঞতা আছে, যিটো অভিজ্ঞতাত মেডিটেশ্যনৰ বা ধ্যানৰ জৰিয়তে এটা পৰ্যায়লৈকে অনুভৱ কৰিছোঁ। যিখিনি সময়ত যি ঘটনা, মানে এই ভৌতিক জগতখন প্ৰকৃততে কি জগত, সেই কথাখিনি ধ্যানত বহি বা মেডিটেশ্যনত বহি মই নিজেও অনুভৱ কৰিছোঁ। সেনেকুৱা ধৰণৰ ঘটনা এটা, এই এক্সপিৰিয়েঞ্চ অফ নাথিংনেছ, এই নাথিংনেছত এজন ব্যক্তিয়েও সেই এনেকুৱা ধৰণৰ এটা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছিলে। আৰু বৰ্তমান সময়ত বিজ্ঞানেও এই কথাটোক কৈ আছে। এটা কথা মনত ৰাখিব, সত্য বিচাৰিবলৈ যাওঁতে আমি যি ৰাস্তাই লওঁ, সেই ৰাস্তাটো যদি আমি সঠিকভাৱে লওঁ, এটা সময়ত আমি পৰম সত্য বা পৰম তত্ত্ব পাবগৈ পাৰোঁ, যদি শুদ্ধভাৱে লোৱা হয়। সত্য সদায় সত্য জেগাতেই খাৰা হৈ আছে, ৰৈ আছে। আমি বিচাৰি পাইছোঁ নে নাই, সেই কথাটোহে বেছি গুৰুত্বপূৰ্ণ কথা। আৰু ইয়াৰ আগতে আমি বৰ্তমান সময়ত বিজ্ঞানে কি কৈ আছে, সেইখিনিৰ ওপৰতো আমি এটা আগতে আলোচনা কৰি গৈছিলোঁ। যাৰ আগ্ৰহ আছে সেই আলোচনাখিনি এবাৰ শুনিব পাৰে। আৰু যদি অকণমান আমি বিচাৰ কৰি চাওঁ, আমি যি ভৌতিক বা মেটেৰিয়েল জগত দেখি আছোঁ, সেই জগতখন কেৱল এটা, এই গোটেই ছবিখনৰ এটা ক্ষুদ্ৰ অংশহে। এই কথাবিলাক আমাৰ উপনিষদত আছে। মই প্ৰথমতে বেদান্ত অধ্যয়ন কৰিছিলোঁ, আৰু বেদান্তত যি কথাবিলাক আছে, যি পৰম সত্য আঙুলিয়াই দেখুৱাইছে, আৰু সেই পৰম সত্য আৰু আমাৰ এই স্থূল শৰীৰৰ মাজত আছে এই সূক্ষ্ম শৰীৰটো। এষ্ট্ৰেল বডিটো হৈছে বা সূক্ষ্ম শৰীৰটো হৈছে এটা মাজৰ অৱস্থা। আৰু আমাৰ যি দেহান্ত বুলি কয় বা মৃত্যু হোৱা বুলি কয়, এই আমাৰ স্থূল শৰীৰটোৰ মৃত্যু হোৱা বুলি কয়, সেই অৱস্থাত কেৱল এই এষ্ট্ৰেল বডি বা সূক্ষ্ম শৰীৰটোহে বেলেগ এটা শৰীৰলৈ যাত্ৰা কৰে। তো মোৰ সেনেকৈ এটা ইচ্ছা আছিলে যে এষ্ট্ৰেল ট্ৰেভেল কৰা। সেইকাৰণে মই এষ্ট্ৰেল ট্ৰেভেলিঙৰ ওপৰত বহু বিচাৰ খোচাৰ কৰিছিলোঁ। ভাল কিতাপ পাই নেকি, ঘৰতে শিকিব পাৰোঁ নেকি, সেনেকৈ বহুত বিচাৰ খোচাৰ কৰি 2খন কিতাপ মই বিচাৰি পাইছিলোঁ। সেই কিতাপকেইখনত যোনে যোনে পঢ়িছে বা সেই কিতাপকেইখনত দিয়া যিখিনি পথ অনুকৰণ কৰিছে, তেওঁলোকেও সেই অভিজ্ঞতাবিলাক পাইছে, কিতাপত দিয়া অভিজ্ঞতাবিলাক পাইছে, তেওঁলোকে তাত লিখিছে। সেই ৰিভিউবিলাক চাই মই 2খন কিতাপ নিৰ্বাচন কৰিছিলোঁ। তাৰে এখন কিতাপ হৈছে এডভেঞ্চাৰ বিয়ণ্ড দ্য বডি, লিখিছে উইলিয়াম বাল্কমেন। এজন আমেৰিকাৰ ব্যক্তি। তেওঁ আমাৰ ভাৰতৰ আধ্যাত্মিক শিক্ষাৰ লগত তেওঁ কোনো সংযোগ নাই। কিন্তু কথা হ'ল, তেওঁ এই কিতাপখনত যিখিনি কথা লিখিছে, তেওঁ অভিজ্ঞতাৰ কথা যিখিনি লিখিছে, সেই কথাখিনি আমাৰ যি ভাৰতত আধ্যাত্মিক শাস্ত্ৰবিলাকত কৈ আছে, উপনিষদত কৈ আছে, ভগৱত গীতাত কৈ আছে, বা বহু বেলেগ তেনেকুৱা শাস্ত্ৰত কৈ আছে, সেই কথাখিনি প্ৰায় একেই ধৰণৰ। আৰু মই সেই এষ্ট্ৰেল ট্ৰেভেলৰ সেই কথাখিনি শিকি আছোঁ, অভিজ্ঞতা লাভ কৰিবৰ কাৰণে। আহি থকা সময়ত আমি সেই কথাখিনি পাতিম। আৰু তেওঁৰ যি অভিজ্ঞতা, তাৰ 2টা অভিজ্ঞতাৰ কথা আজি আমি পাতিম। আৰু যি অভিজ্ঞতাৰ কথা আমাৰ শাস্ত্ৰত কৈ আছে, আমাৰ এই
জ্ঞানী বা বহুত জ্ঞানপ্ৰাপ্ত ব্যক্তিসকলে কৈ আছে বা আমাৰ ঋষিমুনিসকলে কৈ আছে আৰু যি কথা বিজ্ঞানেও কৈ আছে বৰ্তমান সময়ত, সেই দুটা কথা আমি পাতিবলৈ যাম। আৰু সেই দুটা কথা আমাৰ কাৰণে হয়তো সপোনৰো অগোচৰ হ'ব পাৰে, যি এই কথাবিলাক আগতে নাজানে। আমি আগতে কথা পাতি গৈছিলোঁ যে বৰ্তমান সময়ত কোৱাণ্টাম ফিজিক্সে অনুপৰমাণুতকৈ ক্ষুদ্ৰতম অৱস্থাত থকা সেই কণাবিলাক অধ্যয়ন কৰিছে, গৱেষণা কৰিছে, আৰু তাৰ গৱেষণাত যি পাইছে যে কণাবিলাক অনুপৰমাণুতকৈ ক্ষুদ্ৰতম অৱস্থাত থকা কণাবিলাক প্ৰকৃততে তৰংগৰ নিচিনা, আৰু কণাবিলাক বা তৰংগবিলাক অনবৰতে কম্পন কৰি থাকে আৰু তাত এখন শক্তি ক্ষেত্ৰ সংযোগ হৈ থাকে। মনত ৰাখিব, এই কথাটো বৰ্তমান সময়ত একেবাৰে বৰ্তমান সময়ত বা 2022 চনৰ ফিজিক্সৰ নোবেল বঁটা বা এই সময়ছোৱাত এই কথাখিনি গৱেষণা কৰি পোৱা কথা। আৰু এই কিতাপখন লিখিছিলে 19th চেঞ্চুৰীতে, 1996 চনত। আৰু তেওঁ তেতিয়া যিটো অভিজ্ঞতা পাইছিলে, যেতিয়া তেওঁ সূক্ষ্ম শৰীৰটো বা এষ্ট্ৰেল বডিটো যেতিয়া এই স্থূল শৰীৰটোৰ পৰা যেতিয়া বাহিৰলৈ গৈ যেতিয়া বেলেগ বেলেগ জগতত, বেলেগ বেলেগ বিশ্ব ব্ৰহ্মাণ্ডত, বেলেগ বেলেগ মাল্টি ইউনিভাৰ্ছ, বেলেগ বেলেগ জগতলৈ গৈছিলে, সেইখিনিৰ লগতে তেওঁ আৰম্ভণিৰ সময়ছোৱাত তেওঁ যিখিনি প্ৰথমতে শিকি আছিলে, তেতিয়া তেওঁ আৰম্ভণি অৱস্থাত তেওঁ আমাৰ যি ৱাল বা ইটাৰ যি বা পকাৰ যি ৱালৰ মাজেদি হাত ভৰাই দিছিলে, আৰু তেওঁ ৱাল পাৰ হৈ গুচি গৈছিলে। আৰু তেওঁ যেতিয়া ৱালত যেনেকৈ হাত ভৰাই দিছিলে, হাত ভৰাই দিওঁতেও তেওঁ তাত সেই ৱালৰ যি অৱস্থাটোত তেওঁ সেই কম্পনখিনি অনুভৱ কৰিছিলে, তাৰ ৱালৰ মাজত থকা যি শক্তি ক্ষেত্ৰখন অনুভৱ কৰিছিলে। সেই কথাখিনি তেওঁ এই কিতাপখনত তেওঁ উল্লেখ কৰিছে। আৰু তেওঁ এই কিতাপখনত উল্লেখ কৰিছে যে আমাৰ যি ভৌতিক পদাৰ্থ, যিখিনি আমি গোটা নিচিনা দেখি আছোঁ, সেইখিনি প্ৰকৃততে এটা ঘন তৰংগৰ নিচিনা এক শক্তি ক্ষেত্ৰহে। তাত ঘনত্বটো অতি বেছি হোৱাৰ কাৰণে তাত আমি ইন্দ্ৰিয়ৰ দ্বাৰা সেইখিনি আমি এটা গোটা অনুভৱ কৰোঁ, গোটা বস্তু নিচিনা অনুভৱ কৰোঁ। আৰু তেনেকুৱা গোটা বস্তুৰ মাজেদি তেওঁ সেই ৱালৰ বাহিৰেও বেলেগ বেলেগ গোটা বস্তুৰ মাজেদি তেওঁ পাৰ হৈ গুচি গৈছিলে, চিলিঙৰ মাজেদি পাৰ হৈ গুচি গৈছিলে, বা বেলেগ বেলেগ গোটা বস্তুৰ মাজেদি তেওঁ সেই অভিজ্ঞতাখিনি এষ্ট্ৰেল ট্ৰেভেলিঙৰ সময়ত তেওঁ আৰম্ভণিৰ সময়ছোৱাত তেওঁ সেনেকুৱা বস্তুবিলাকত পাৰ হৈ গুচি গৈছিলে। পিছৰ পৰ্যায়টোতো আৰু সাংঘাতিক। এতিয়া দ্বিতীয়টো কথা হ'ল, এবাৰ স্বামী অলকজীৰ এটা ভিডিঅ'ত শুনি থাকোঁতে অলকজীয়ে এটা কথা কৈছিলে যে সেই এষ্ট্ৰেল ট্ৰেভেলিঙৰ সময়ত বা সূক্ষ্ম শৰীৰৰ যাত্ৰাৰ সময়ত মনত যি ভাবে সেইটো নিমিষতে হৈ যায়, যি ভাবে সেইটোৱেই হৈ যায় মনত। আৰু ইয়াতো তেখেতৰ অভিজ্ঞতাবিলাক সেনেকুৱাই হৈছিলে, তেওঁ মনত যি ভাবে নিমিষতে হৈ যায়। আৰু তেনেকুৱা এটা তথ্য কোৱাণ্টাম ফিজিক্সে পাইছে, আৰু সেই তথ্যটোৰ কাৰণে 2022 চনৰ ফিজিক্সৰ নোবেল বঁটা দিয়া হৈছিলে। আৰু সেই তথ্যটো হৈছে দুটা এনটেংগুল পাৰ্টিকল, মানে দুটা এনটেংগুল কণাই ইটো সিটোৰ লগত নিমিষতে সংযোগ স্থাপন কৰে। সেই কণা দুটাৰ মাজৰ দূৰত্ব যিমানেই নহওক লাগে, এটা ঘৰৰ ভিতৰত থাকিলেও বা সেই কণা দুটা বহু যোজন দূৰত্বত থাকিলেও সেই কণা দুটাই নিমিষতে সংযোগ স্থাপন কৰে। যেনেকৈ ইয়াত মনত কিবা এটা ভাৱ অহাৰ লগে লগে নিমিষতে সেই কথাখিনি প্ৰকট হৈছে, তেনেকুৱা ধৰণৰ। আৰু সেইখিনি সময়ত মনৰ অৱস্থাটো এটা বেলেগ এটা অৱস্থা থাকে। আৰু সেইকাৰণে আমাৰ সদায় সেই কথাটো কয় যে আমাৰ মনটো প্ৰথমতে স্থিৰ কৰাটো, মনটো স্থিৰ কৰিবৰ কাৰণে মনটো প্ৰথমতে গঢ় দিব লাগিব। সুসংস্কাৰ দিলেহে মনটো স্থিৰ হ'বলৈ আৰম্ভ কৰে, শতগুণলৈ আহিলেহে মনটো স্থিৰ হ'বলৈ আৰম্ভ কৰে। সেই কথাখিনি আমাৰ শাস্ত্ৰত বাৰে প্ৰতি কৈ আহিছে। আৰু সেই কথাখিনি আমি নিজেও যেতিয়া আমি নিজৰ জীৱনৰ লগত আমি যেতিয়া সেই কথাখিনি ৰিজাই চাবলৈ ধৰোঁ, উপলব্ধি কৰিবলৈ ধৰোঁ, তেতিয়া সেই কথাখিনি অনুভৱ কৰিব পৰা যায়। আৰু তেওঁ সেনেকুৱা সেই সময়ত যেতিয়া তেওঁ যাত্ৰা কৰিছিলে, মনেৰে যি বিচাৰে নিমিষতে প্ৰকট হয়। আৰু সেইকাৰণে এষ্ট্ৰেল ট্ৰেভেল কৰিবৰ কাৰণে মনটো আমাৰ এইখন জগতত প্ৰশিক্ষণ দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। মনত ৰাখিব, আমাৰ স্বামী বিবেকানন্দই কথাটো কৈছিলে যে ট্ৰেইন দ্য মাইণ্ড, মনটোক প্ৰশিক্ষণ দিয়া। আৰু এই কথাটো সকলোৱে কয়। ভগৱান বুদ্ধই কৈছিলে যে মনটোৱে সকলো, ভগৱান শ্ৰীকৃষ্ণই কৈছিলে যে মনটোৱে শত্ৰু হ'ব পাৰে, মনটোৱে বন্ধু হ'ব পাৰে। এইবিলাক বহুতবাৰ কোৱা হৈছে, ৰিপিটেড কৰি থাকিব ইচ্ছা নাই। আৰু তেওঁ আৰু এটা কথা কৈছে যে শেষত নহয়, মাজৰ অৱস্থাত কৈছে যে এইখন আমাৰ প্ৰকৃততে এখন স্কুলৰ নিচিনা, য'ত আমি নিজকে প্ৰশিক্ষণ দিবলৈ আহোঁ। আৰু প্ৰশিক্ষণ দিবলৈ আমি এই ভৌতিক জগতলৈ আহিবলগীয়া হয়, নিজকে গঢ় দিবলৈ,
আমি আহিবলগীয়া হয়। আমি যি পৰম চ'ৰ্চ বা পৰম তত্ত্বৰ পৰা আমি প্ৰকৃততে বেলেগ নহয়। আমি সেই পৰম তত্ত্বত আমি সকলো এক, প্ৰতি জীৱই এক, প্ৰতিটো বস্তুৱেই এক। সেইকাৰণে ভগৱান সকলোতে আছে বুলি কয়। এই কথাবিলাক পৰোক্ষভাৱে বিচাৰ কৰিলে, বেদান্তৰ দ্বাৰা বিচাৰ কৰিলে পদ্ধতি আছে, সেই পদ্ধতিৰ দ্বাৰা বিচাৰ কৰিলেও এই কথাবিলাক বুজিব পাৰি। আৰু লাহে লাহে বুজিব পাৰি, লাহে লাহে নিজৰ মনটোক প্ৰশিক্ষণ দি উপলব্ধি কৰিব পাৰি। জীৱনলৈ সুখ শান্তি আহিবলৈ আৰম্ভ কৰে। এই কথাখিনিৰ লগত ৰজা হোৱা বা প্ৰজা হোৱা, ধনী হোৱা, দুখীয়া হোৱা এই কথাবিলাকৰ লগত জড়িত নহয়, কাৰণ এই গোটেইখিনি কথা মনৰ অৱস্থাৰ লগত জড়িত। আৰু তেওঁ এই কিতাপখনত কৈছে যে আমাৰ প্ৰকৃততে আমি নিজক সুসংস্কাৰ দিয়াটোহে আচল কথা। মানৱীয়তাৰ গুণবিলাকৰ বিকাশ সাধন কৰিব পৰাটোহে আচল কথা। এষ্ট্ৰেল ট্ৰেভেল কৰি মজা লাগিব, কিন্তু তাৰ পৰা আমাৰ অভিজ্ঞতা হ'ব, আমি বহুত শিকিব পাৰিম। সেই কথাখিনিয়ে আমাক বহুতখিনি উৎসাহ দিয়ে, সাহস দিয়ে, এটা প্ৰমাণ দিয়ে যে প্ৰকৃততে আমি যিখন দেখি আছোঁ সেইখন প্ৰকৃত সত্য নহয়। আৰু তেতিয়া সেই কথাখিনি আমাক বহুতখিনি সহায় কৰে যে জীৱনত প্ৰকৃততে কি চলি আছে। এই ভৌতিক জগতখনতে আমি মগ্ন হৈ নাথাকি, মোহাবিষ্ট হৈ নাথাকি আমি যেতিয়া প্ৰকৃত ছবিখন দেখিবলৈ পাওঁ, তেতিয়া আমাৰ গুণবিলাক, সুসংস্কাৰবিলাক গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে। আমাৰ মানৱীয়তাৰ গুণবিলাকৰ বিকাশ সাধন হ'বলৈ আৰম্ভ কৰে। আৰু তেওঁ সেই কথাখনত, এই কিতাপখনত সেই কথাখিনি কৈছে। কাৰণ তেওঁ মন ৰাখিব, তেওঁ এজন ভক্ত নহয় বা কোনো আধ্যাত্মিক পথত খোজ দিয়া ব্যক্তি নহয়, কিন্তু তেওঁ সেই কথাখিনি কৈছে যে আমাৰ যিখিনি সুসংস্কাৰ, সেই সুসংস্কাৰ গঢ় লৈ উঠাটোহে আচল কথা। আৰু এইবিলাকৰ ওপৰত আমি আগতে বহু কথা আলোচনা কৰিছোঁ। সেইখিনি কেনেকৈ কৰিব পাৰে আমি আহি থকা সময়তো আমি লাহে লাহে আৰম্ভ কৰিম। আৰু সকলোৱে এই কথাবিলাকত সহযোগ কৰিলে নিজৰ ভাল হোৱাৰ লগতে জগতখনৰো ভাল হ'ব। নমস্কাৰ।